Hello student, এইটো ক্লাস 10 ইংলিশৰ প্ৰথম চেপ্টাৰ এ লেটাৰ টু গড ইয়াৰ আজি আমি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰিম যিবোৰ কোৱেশ্চন তোমালোকৰ ফাইনেল এক্সামত অহাৰ সম্ভাৱনা বেছি আছে। তোমালোকে এ লেটাৰ টু গডৰ গোটেইখিনি বস্তু পঢ়িবা, কিন্তু আজিৰ এই ভিডিঅ'ত যেকেইটা কোৱেশ্চন আমি ডিসকাশন কৰিম সেইকেইটা তোমালোকে বেছিকৈ পঢ়িবা। এইবোৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে। এইবোৰ কোৱেশ্চন আমি বহুত এনালাইসিস কৰি তোমালোকৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ। কোৱেশ্চনবোৰ তোমালোকে পৰীক্ষাৰ আগত এবাৰ চাই যাবা। আৰু কিছু ইম্পৰ্টেন্ট কথা তোমালোকক এই ভিডিঅ'ত কম, তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তেনেহ'লে আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। তো প্ৰথম যেটো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন এ লেটাৰ টু গডৰ পৰা সেইটো হ'ল হোৱাই ডিড লেন্স সে দ্য ৰেইনড্ৰপছ ওয়াৰ লাইক নিউ কইন্স। লেন্সই বৰষুণৰ টপালবোৰক কিয় নতুন পইচাৰ লগত তুলনা কৰিছিল। ঠিক আছে, তো এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়, তোমালোকৰ এইটো ফাইনেল এক্সামত আহিব পাৰে। নেক্সট যেটো 2 নম্বৰ কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয় সেইটো হ'ল হোৱাট ওয়াৰ লেন্স ফিলিং হোৱেন দ্য হেল ষ্টপ। ধুমুহা শেষ হোৱাৰ পাছত লেন্সৰ কেনেকুৱা অনুভৱ হৈছিল। ঠিক আছে, তো কৈছে হোৱাট ওয়াৰ লেন্স ফিলিং হোৱেন দ্য হেল ষ্টপ। ধুমুহা শেষ হোৱাৰ পিছত লেন্সৰ অনুভৱ কেনেকুৱা হৈছিল এইটো আমাক ইয়াতে লিখিব গৈছে। কোৱেশ্চনটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয়। নেক্সট 3 নম্বৰ যেটো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন হু অর হোৱাট ডিড লেন্স হেভ ফেইথ ইন হোৱাট ডিড হি ডু। লেন্সই কিহৰ ওপৰত বিশ্বাস ৰাখিছিল, হোৱাট ডিড হি ডু, আৰু তেওঁ কি কৰিছিল। ঠিক আছে, তো এইটো কোৱেশ্চন তোমালোকে ভালকৈ পঢ়িবা। হু অর হোৱাট ডিড লেন্স হেভ ফেইথ ইন মানে লেন্সই কিহৰ ওপৰত বিশ্বাস ৰাখিছিল, আৰু এটাৰ লগত লগাই দিছে হোৱাট ডিড হি ডু, আৰু তেওঁ কি কৰিছিল। এইটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয়। নেক্সট যেটো 4 নম্বৰ কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয় সেইটো হ'ল হোৱাই ডাজ দ্য পোষ্টমাষ্টাৰ সেন্ড মানি টু লেন্স হোৱাই ডাজ হি সিং দ্য লেটাৰ গড। মানে কি কৈছে পোষ্টমাষ্টাৰজনে লেন্সলৈ কিয় পইচা পঠাইছিল। হোৱাই ডাজ দ্য পোষ্টমাষ্টাৰ সেন্ড মানি টু লেন্স, পোষ্টমাষ্টাৰজনে লেন্সলৈ কিয় পইচা পঠাইছিল এইটো তোমালোকক লিখিব গৈছে। আৰু এটা কোৱেশ্চন এড কৰি দিছে হোৱাই ডাজ হি সিং দ্য লেটাৰ গড। তেওঁ কিয় চিঠিখনত ভগৱানৰ নাম স্বাক্ষৰ কৰি দিছিল। ঠিক আছে, তেওঁ কিয় চিঠিখনত ভগৱানৰ নাম স্বাক্ষৰ কৰি দিছিল এইটো তোমালোকক লিখিব গৈছে। এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। নেক্সট যেটো 5 নম্বৰ কোৱেশ্চন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট সেইটো হ'ল হোয়াৰ ডিড লেন্স হপ ফৰ। মানে লেন্সই কি আশা কৰিছিল। ঠিক আছে, এই কোৱেশ্চনটো তোমালোকৰ আহিব পাৰে। নেক্সট যেটো ইম্পৰ্টেন্ট কোৱেশ্চন হোয়াৰ ডিড লেন্স বিকাম এংগ্ৰি আফটাৰ ৰিচিভিং দ্য মানি ফ্ৰম দ্য পোষ্ট অফিচ। পোষ্ট অফিচৰ পৰা পইচাটো পোৱাৰ পিছত লেন্সই কিয় খং উঠিছিল। ঠিক আছে, কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব, তোমালোকে এইটো ভালকৈ পঢ়িবা। তোমালোকক বৰ্তমান কেনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে, কোৱেশ্চনটো তোমালোকৰ উত্তৰটো সেম হয় কিন্তু কোৱেশ্চনটো অলপ ঘূৰাই দিয়ে। সেই কাৰণে তোমালোকে কোৱেশ্চনটোৰ মিনিংটো বুজিবলৈ ট্ৰাই কৰিবা, তেনেহ'লে তোমালোকে কোৱেশ্চনটো লিখিব পাৰিবা। ঠিক আছে, সো তোমালোকে এই বস্তুটো মনত ৰাখিবা। নেক্সট 7 নম্বৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হ'ল হোৱাট মেড লেন্স এংগ্ৰি। কি কথাত তেওঁৰ খং উঠিছিল, মানে কি কথাত লেন্সৰ খং উঠিছিল এইটো আমাক লিখিব কৈছে। নেক্সট 8 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল হোৱাট ডিড লেন্স ৰাইট ইন হিজ সেকেন্ড লেটাৰ। লেন্সই দ্বিতীয়খন চিঠিত কি লিখিছিল এইটো আমাক ইয়াতে সুধিছে। কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। নেক্সট 9 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল হাউ ডিড দ্য ৰেইন চেঞ্জ হোৱাট হেপেন টু লেন্স ফিল্ড। বৰষুণ কিদৰে সলনি হৈছিল। হাউ ডিড দ্য ৰেইন চেঞ্জ মানে বৰষুণ কিদৰে সলনি হৈছিল। হোৱাট হেপেন টু লেন্স ফিল্ড, ই লেন্সৰ খেতিডৰাত কি পৰিৱৰ্তন আনিছিল। এই যে বৰষুণে লেন্সৰ খেতিডৰাত কি পৰিৱৰ্তন আনিছিল এইটো তোমালোকক লিখিব কৈছে। কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। নেক্সট 10 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল হু ডাজ লেন্স থিংক এজ টেকেন দ্য ৰেষ্ট অফ দ্য মানি হোৱাট ইজ দ্য আইৰনি ইন দ্য চিটুৱেশ্যন। লেন্সৰ মতে বাকী পইচাখিনি কোনে ৰাখি থৈছিল। হোৱাট ডাজ লেন্স থিংক এজ টেকেন দ্য ৰেষ্ট অফ দ্য মানি মানে লেন্সৰ মতে বাকী পইচাখিনি কোনে ৰাখি থৈছিল। তাৰপিছত কৈছে হোৱাট ইজ দ্য আইৰনি ইন দ্য চিটুৱেশ্যন, দৰাচলতে পৰিস্থিতিটোৰ আচল তাৎপৰ্য কি আছিল তোমালোকক লিখিব কৈছে। মানে লেন্সই কি হৈছিল, তেওঁ 100 পেচেছ বিচাৰিছিল ভগৱানৰ পৰা, কিন্তু কি হৈছে 70 পেচেছ লাভ কৰিছিল। তো বাকী যিখিনি পইচা আছে সেই পইচাখিনি কোনে ৰাখিছিল এইটো সুধিছে। আৰু হোৱাট ইজ দ্য আইৰনি ইন দ্য চিটুৱেশ্যন মানে দৰাচলতে পৰিস্থিতিটোৰ তাৎপৰ্য, আচল যেটো তাৎপৰ্য এইটো কি আছিল এইটো আমাক ইয়াতে সুধিছে। ঠিক আছে, আশা কৰিছোঁ তোমালোকে আজিৰ ভিডিঅ'টো ভাল পালা, আৰু এই 10টা কোৱেশ্চন তোমালোকৰ পৰীক্ষাৰ কাৰণে
মষ্ট ইম্পৰ্টেণ্ট হয় কোৱেশ্চনবোৰ তোমালোকক অলপ ঘূৰাই দিব পাৰে কিন্তু ইয়াৰ উত্তৰবোৰ তোমালোকৰ সেমে হ'ব আশা কৰিছোঁ আজি ভিডিওটো ভাল পালা যদি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে ভিডিওটো এটা লাইক কৰি দিবা আৰু ইয়াৰ যেটো নেক্সট চেপ্টাৰ এইটো আমি তোমালোকক অতি সোনকালে তোমালোকক দিম আৰু ইংলিশৰ আমি ইম্পৰ্টেন্ট এছে তোমালোকক ভিডিও দিছো যদি কোনোবাই চোৱা নাই তোমালোকে চাই লবা আৰু এই কোৱেশ্চনবোৰ তোমালোকে কপিত নোট ডাউন কৰি এইবোৰ তোমালোকে ভালকৈ প্ৰিপেয়াৰ কৰিবা এইবোৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে আৰু বহুতে এমসিকিউ বুলি কৈ আছিল সো এমসিকিউৰ কাৰণে তোমালোকে যিবোৰ প্ৰি ফাইনেল এক্সাম হৈ গল তোমালোকৰ প্ৰি বোৰ্ড এক্সাম সেইবোৰৰ কোৱেশ্চন পেপাৰ চাব পাৰা আৰু তোমালোকে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনবোৰ চাই তোমালোকে এমসিকিউ প্ৰেক্টিস কৰিব পাৰা ঠিক আছে যে এমসিকিউ কোনে তোমালোকক কমন দিব নোৱাৰে ঠিক আছে আশা কৰিছো তোমালোকৰ ডাউটবোৰ ক্লিয়াৰ হৈছে আৰু যদি কিবা ধৰণৰ ডাউট থাকে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা নতুবা আমাৰ তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈও আমাক সুধিব পাৰা তেনেহলে আজি ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো